তো গাইজ গুড মৰ্ণিং। যিহেতু আজি আপোনালোকক জনাম মানে কম্বাইন ৰিটেন টেষ্ট কোনকেইটা মানে এক্সামৰ একেলগে কম্বাইন ৰিটেন টেষ্ট হ'ব। যেনেকৈ আপোনালোকৰ AB UB আছে, ফৰেষ্টাৰ আছে, ফৰেষ্ট গাৰ্ড আছে, তাৰপিছত আপোনালোকৰ APRO আছে, তাৰপিছত আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ কাৰ কেনেকৈ আপোনালোকৰ কম্বাইন ৰিটেন টেষ্ট হ'ব তাৰ ওপৰত আজি এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হ'ব। আৰু লগতে আপোনালোকক কিছুমান ইম্পৰ্টেঞ্চ কথা জনোৱা হ'ব এইটো ভিডিঅ'ৰ জৰিয়তে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব, কাৰণ কম্বাইন ৰিটেন টেষ্ট এবাৰ বহুতকেইটা বিভাগ একেলগে হ'বলৈ গৈ আছে আৰু কোনকেইটা হ'বলৈ গৈ আছে আপোনালোকে হয়তো নাজানে। চ' এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব কম্বাইন ৰিটেন টেষ্ট কেতিয়া হ'ব পাৰে। তাৰ আগতে আপোনালোক এটা কথা জনাই লওঁ, দিনক দিনে যিহেতু কম্পিটিশ্যন বাঢ়ি গৈ আছে, আপোনালোক সদায় গম পায়। যিহেতু এতিয়া আমাৰ লগৰে দুটা মানে এতিয়া আকৌ ইণ্টাৰভিউ দিছে। আগৰবাৰ ধৰি লওক ফেইল কৰিলে, মানে আগৰবাৰ চাকৰি নাপালে, এইবাৰ সিহঁতে আকৌ ইণ্টাৰভিউ দিছে। এইবাৰ বোলে বহুত কম্পিটিশ্যন হৈছে, কাৰণ আগৰবাৰ বোলে কম আছিলে। চ' তেনেকুৱা মানে কি হয় ঘটনাটো আপোনালোকক বুজাই দিছোঁ যে আপোনালোকে প্ৰত্যেকবাৰে কম্পিটিশ্যন বাঢ়ি গৈ থাকিব, কেতিয়াও কম্পিটিশ্যন নকমে। আপোনালোকে এইবাৰ যিখিনি আছে বহুত কম্পিটিশ্যন কম বুলি ভাবি লওক, কাৰণ আৰু নেক্সট বাৰলৈ আৰু কম্পিটিশ্যন হ'বলৈ যাব। প্ৰত্যেকবাৰে যিহেতু কম্পিটিশ্যন বাঢ়ি গৈ আছে, আগৰবাৰ বহুত ইজি আছিল, কম কম্পিটিশ্যন আছিল বুলি ভাবিছিলে সি এতিয়া সি ভাবে এতিয়া কিমান কম্পিটিশ্যন। চ' আপোনালোকে এতিয়া ভাবিছে এইটো যিটো কম্পিটিশ্যন পিছত আকৌ যদি ভেকেঞ্চি ওলাই আকৌ তালৈ ৰখে, তেতিয়া আপুনি ভাবিব আগৰবাৰ কম্পিটিশ্যনটো কম আছিলে বা আৰু বেছি হ'ল। চ' এইটোৱে কথা, আপোনালোকৰ কম্পিটিশ্যন প্ৰত্যেকবাৰে বাঢ়ি যাবলৈ ধৰি আছে আৰু বাঢ়িটো যাবই। সেইবাবে আপোনালোকে এই সুযোগতে চান্সটো পাওঁতে আপোনালোকে চাকৰিটো লৈ লওক। মই আপোনালোকক সেইটোৱে কৈছোঁ, যিমান পাৰে নিজৰ ফালৰ পৰা 100% দিয়ক, যে 1%টো বাকী নহয়। আপোনালোকৰ সপোনটো হ'ল অসম পুলিচত লোৱা। চ' আপোনালোকৰ সপোনৰ প্ৰতি ভাবি থাকিলে কাম নহ'ব গাইছ, গম পাইছে নাই। আপোনালোকে যদি মনত ভাবি আছে যে অসম পুলিচত মই চাকৰি ল'ম, মনত ভাবি থাকি যদি আপোনালোকে কামটোৱে নকৰে, তেন্তে আপোনালোকে চাকৰি পাব নেকি? আৰু ডেইলি ফিজিকেল এক্সাৰচাইজ কৰক। ফিজিকেল আপোনালোকে দুটাইম দৌৰক, কি হ'ব আহিছে, একো নহয়। দুটাইম দৌৰিলে বহুতে কয় চিন পেন, এইবিলাক একো টেনশ্যন ল'বলৈ নাই। দুটাইম দৌৰক। আপোনালোকে যিমানখিনি পাৰে নিজৰ ফালৰ পৰা 100% দিয়ক। এতিয়া পঢ়া ষ্টাৰ্ট কৰক, মানে টাইম নাই আপোনালোকৰ হাতত। মই কৈছোঁ নহয়, আপোনালোকে যদি এইবাৰ নলয়, আপোনালোকৰ ইমান দিন ভাবি থকা কথাখিনিও এনে যাব আৰু মেহনতখিনিও এনে যাব। ইমান দিন যদি আপোনালোকে চাকৰিটো ল'বই নোৱাৰে, গম পাইছে নহয়। আপোনালোকে ভাবি থাকিলে কাম নহ'ব গাইছ, হাতে কামে লাগিব লাগিব। সেইটো কথা মনত ৰাখিব। যদি চাকৰিটো এবাৰ ল'বলৈ মন আছে, আপোনালোকে হাতে কামে লাগক, গম পাইছে নহয়। আপোনালোকে নেক্সট বাৰলৈ আৰু কম্পিটিশ্যন বাঢ়িবলৈ লৈছে। এইবাৰ কম্পিটিশ্যন কম বুলি ভাবি আপোনালোকে যিমান পাৰে নিজৰ ফালৰ পৰা 100% দিয়ক, আৰু আপোনালোকে ছাকচেছ হ'বই, গম পাইছে নহয়। কম্পিটিশ্যনৰ কথা ভাবি নাথাকিব, যিমান পাৰে নিজৰ ফালৰ পৰা এতিয়া খালি 100% দি দিয়ক। ডেইলি ৰানিং কৰক, 2 টাইম ৰানিং কৰক। কিন্তু আপোনালোকক এটা কথা জনাই দিওঁ, আপোনালোকে লং জাম্প আৰু চিন আপটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰিব, কাৰণ প্ৰত্যেকবাৰে যিমানে চাকৰি পাইছে লং জাম্প আৰু চিন আপ তাৰ এক্সিলেণ্ট আছে। আৰু এইবাৰতো কম্পিটিশ্যনটো বেছি কাৰণে অকল লং জাম্প চিন আপ এক্সিলেণ্ট মাৰিও আপোনালোকে ৰানিঙতো ভাল মাৰ্ক এটা পালেহে আপোনালোকে ফিজিকেলি কাট অফত নাম আনিব। তেতিয়া আপোনালোকে CWD কম্বাইন ৰিটেন টেষ্ট দিব পাৰে। আৰু কম্বাইন ৰিটেন টেষ্ট কাৰ ওপৰত হ'ব মই আজি আপোনালোকক জনাই আছোঁ। ফিজিকেলি ক্ষেত্ৰত কম্বাইনে হৈছিলে আগতে, যিহেতু কম্বাইন এতিয়া মই ক'ব নোৱাৰোঁ, কাৰণ কম্বাইনটো কাৰ ভিতৰত হ'ব পাৰে ফিজিকেলি ক্ষেত্ৰত। কাৰণ আগৰবাৰ যেতিয়া আমাৰ হৈছিলে, তেতিয়া আপোনালোকৰ এটাই দৌৰ হৈছিলে। কোনকেইটা বিভাগৰ বেছি এটাই দৌৰ হৈছিলে আপোনালোকক জনাই দিছোঁ। যিটো আপোনালোকৰ AB UB ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আৰু এটা মানে সেইকেইটা এটাই ৰানিঙে হৈছিলে, গম পাইছে নাই। এটা ৰানিঙতে আপোনালোকৰ গোটেইকেইটা পোষ্ট এড কৰা হৈ আছিলে। চ' তেনেকৈ কম্বাইন পাতিছিলে ৰানিঙতো। কিন্তু এইবাৰ এইবাৰ মানে কি দুটা ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে, অকল অসম পুলিচৰ বুলি নহয়, অসম ফৰেষ্টৰ পৰা ওলাইছে। আৰু যিটো আপোনালোকৰ APR এইটো অসম ফৰেষ্টৰ পৰা ওলাইছে, গম পাইছে নাই। APR AP এইবিলাক আসাম ফৰেষ্টৰ হয়। তাৰপিছত আপোনালোকৰ AB UB মানে আসাম পুলিচৰ হয়। চ' দুটা ডিপাৰ্টমেণ্টৰ মানে জড়িত হৈ আছে। সেইবাবে মই ভালকৈ মানে ভাবি পোৱা নাই মানে যে ফিজিকেলটো কেনেকৈ পাতা হ'ব, বুজিছে নহয়। চ' সেইবাবে মানে কম্বাইন কেনেকৈ পাতা হ'ব এইটো কথা ইমান সঠিককৈ ক'ব নোৱাৰিম। কিন্তু আগৰবাৰ যিটো হৈছিলে, এইবাৰ কিন্তু আসাম পুলিচ AB UB ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটাই ৰানিং হৈছিলে, গম পাইছে নহয়, APRO। চ' ৰিটেনটো এতিয়া কাৰ মাজত হ'ব পাৰে। ৰিটেন মানে আপোনালোকৰ যিটো ৰিটেন পাতে, ৰিটেনো কম্বাইন পাতে, এটা ৰিটেনে পাতে। যিখিনি আপোনালোকে পাছ কৰিলে, যিখিনি পোষ্টত আপোনালোকৰ কম্বাইনত নাম আহিল, গোটেইখিনি পোষ্টৰে মানে আপোনালোকে এটা ৰিটেনে পাতে। কোনখিনি আপোনালোকক পাতিব মই জনাই দিছোঁ। আপোনালোকে এটা ৰিটেনে, যিহেতু চিলেবাছো একে, নিগেটিভ মাৰ্কো একে, আৰু সকলোখিনি মানে একেই ছেম। যিহেতু আমাৰ বাৰত কিন্তু আপোনালোকৰ AB UB ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাৰপিছত আপোনাৰ APR সকলোৱে এটা ৰিটেনে হৈছিলে, গম পাইছে নহয়। যিমানখিনি ভেকেঞ্চি আছিলে সকলোখিনিয়ে এটা ৰিটেনে হৈছিলে। চ' আপোনালোকৰ এইবাৰ কোনকেইটা হ'ব পাৰে, আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ একেলগে হ'ব পাৰে। ফৰেষ্ট গাৰ্ড, গেম ৱাষ্টাৰ, AFPF, তাৰপিছত APRO, তাৰপিছত চাব ইনস্পেক্টৰ, চাব অফিচাৰ, ফায়াৰমেন, তাৰপিছত আপোনালোকৰ ৰেস্কিউৰ, ফায়াৰ ইমাৰ্জেঞ্চি ৰেস্কিউৰ ছাৰ্ভিচৰ ফায়াৰ ব্ৰিগেডৰ, তাৰপিছত কনষ্টেবল গ্ৰেড 3, তাৰপিছত বোটমেন, কনষ্টেবল AB UB, সেইখিনি আপোনালোকৰ এইবাৰ কম্বাইন ৰিটেন টেষ্ট হ'ব পাৰে, গম পাইছেনে। একেলগে হ'ব, এটা ৰিটেন হ'ব। আপোনালোকক মই কৈ দিছোঁ, যিহেতু চৰকাৰে 2-3টা ৰিটেন নাপাতে, কাৰণ এইবাৰ কম্বাইন কৰিবলৈ চাই আছে, চব বস্তু কম্বাইন। আৰু কম্বাইনটো কৰিলে আপোনালোকৰ কাৰণে ভাল। কিহৰ কাৰণে ভাল আপোনালোকে জানি থওক, কোনোবাই যদি এইটো পোষ্টটো নাপায়, বেলেগ এটা পোষ্টত পোৱা চান্স থাকে, গম পাইছে নহয় গাইছ। সেইটো কাৰণে কম্বাইন পাতিলে ভাল। আৰু আপোনালোকক এটা কথা জনাই দিওঁ, আপোনালোকে এতিয়া পঢ়া শুনাটো ষ্টাৰ্ট একেবাৰে কৰি দিয়ক, কাৰণ এতিয়া মেইন যিখিনি পঢ়া শুনাও আপোনালোকক লাগিব। যিহেতু আপোনালোকৰ ফিজিকেলি হ'লেই নহ'ব। এতিয়া কম্পিটিশ্যনডাল আপোনালোকে কি হৈছে, ফিল্ডত গৈ দেখিছোঁ এতিয়া বহুত কম্পিটিশ্যন, কিমান ল'ৰা গোট আছে। এডমিট ওলোৱাই নাই, এডমিট ওলালে কিমান ফিল্ড ভৰিবলৈ আছে, গম পাইছে নহয়। চ' সেইকাৰণে আপুনি অলপ এডভান্স হৈ থাকিব লাগিব। সকলোতকৈ মানে 1% হ'লেও এডভান্স হ'লেহে আপোনালোকে চাকৰিটো পাব। কম্পিটিশ্যনৰ যুগ যিহেতু, আপোনালোকক মই আগৰ পৰাই কৈছোঁ, বেলেগতকৈ আপুনি এডভান্স হ'লেহে আপোনালোকে চাকৰি পাব। যদি বেলেগৰ নিচিনা সমানে থাকিম বুলি ভাবিলে আপোনালোকে চাকৰিটো কিন্তু নাপায়, কাৰণ এইটো কম্পিটিশ্যন যুগ।
এটা পোষ্টৰ এগেইনষ্টত 5টা যাব, 5টাৰ ভিতৰত আপুনি নিজৰ নামটো সোমোৱাবলৈ যত্ন কৰিব লাগিব, বাছ কম্পিটিশ্যনটোত জিকিব লাগিব। 1:5 মাতিব যিহেতু আপোনালোকে সেই 5টাৰ ভিতৰত আপোনালোকে 1 নম্বৰ হ'ব লাগিব, তেতিয়াহে আপোনাৰ নামত মেৰিট লিষ্টত নাম আহিব, গম পাইছে ন। চ' সেইবাবে কৈছোঁ আপোনালোকে ফিজিকেলটো যিমান হেৰি কৰি আছে লগতে আপোনালোকে ৰিটেনটো কৰক, আৰু যিখিনি মেইন কিতাপ মই যিহেতু সদায় কৈ আছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত মোৰ মেইন কিতাপ অসম পুলিচৰ পৰা এতিয়া লাগি থাকক গাইছ। মই ক'লোঁ নহয় আপোনালোকে চাকৰি ল'বলৈ হ'লে কষ্ট কৰিবই লাগিব, গম পাইছে নাই। যিহেতু কম্পিটিশ্যনৰ যুগ, বোলে এনেই আজাদি নহয়, বহুত কম্পিটিশ্যন হ'ল। যিহেতু ABUBত হাইষ্ট কম্পিটিশ্যন আছে। ABUBত থকাকেইটা মই এতিয়াই কৈছোঁ আপোনালোকে কিতাপ লৈ লওক। APRকেইটা অলপ সহজ হৈ আছে বাৰু, APRখিনি কিতাপখিনি লৈ লওক, যিখিনি মই ডেছক্ৰিপশ্যনত থৈছোঁ এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰক। আৰু বেছি দিন নাই, আপোনালোকে এবছৰ বা 8 মাহ আপোনালোকে অলপ এইকেইদিন আপোনালোকে নিজকে হাইড কৰি দিয়ক, এনেকুৱা কষ্ট কৰক, কাকো নেদেখুৱাওক, ক'ব নালাগে। আপোনালোকে ভিতৰি নিজৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে সকলোখিনি কৰি যাওক। মই ক'লোঁ নহয় আপোনালোক গেৰাণ্টি দি কৈছোঁ চাকৰি পাব যে 100% চিয়'ৰ, গম পাইছে নহয়। মানে বেলেগক নক'লে আপোনালোকে নিজৰ ফালৰ পৰা যিমান আছে 100% দিয়ক। আপুনি মনত ভাবি থাকিলে ড্ৰিম আছে আছাম পুলিচ, ঘৰত শুই ভাবি থাকে আছাম পুলিচটো ল'ম, তেনেকৈ নচলিব গাইছ। আপোনালোকে সেইমতে মেহনতো কৰিব লাগে। সপোনটোৱে যদি আছে আছাম পুলিচত, আপোনালোকে সেইমতে মেহনতো কৰক ন। মেহনত যিমান কৰিব তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব, গম পাইছে ন। ফিজিকেলি এতিয়া যিহেতু ফাৰ্ষ্ট আপোনালোকে ফিজিকেলি হ'ব, ফিজিকেলি 100% দিবলৈ চেষ্টা কৰি এতিয়া পৰা, এটাইম দুটাইম যিয়ে নহওক দৌৰক, গম পাইছে নহয়। যিমান পাৰে দৌৰক, খালি সেইটোৱে মই আপোনালোকক দৌৰক, চিনা মাৰক, লং জাম্প মাৰক, এইবোৰ প্ৰেক্টিছ কৰিয়ে থাকক এতিয়াৰ পৰা, যে সময়ত যে আপোনালোকে বহুত টানিব পাৰে বা আপোনালোকে ভাল মাৰ্ক এটা উঠাব পাৰে। চ' ৰানিং ফিজিকেলৰ কাৰণে আপোনালোকে বেষ্ট প্ৰটিন এটা কথা কৈ দিছিলোঁ, এচিডি চুৱে প্ৰটিন, সেইটো আপোনালোকে ল'বলৈ চেষ্টা কৰিব যদি ৰানিং টাইমটো অকণ মানে কি অকণমান আগবঢ়াবলৈ মন আছে। চ' এডমিট কাৰ্ড মোৰ হিচাপত বেছি দিন সময় নাই চাগে, আৰু যিটো নৱেম্বৰ ডেট দিছে এইটো হিচাপত আহিব লাগে। চ' আপোনালোকে সেইখিনিলৈ ৱেইট কৰক, ৱেইট কৰি চাই লওক। যিহেতু ফেক নিউজ বহুত স্প্ৰেয়াৰ হৈ আছে, কিবাকিবি মামাই কৈ আছে 2 অক্টোবৰ, সেইবিলাক আগৰ নিউজ হয়, এতিয়া নিউজ নহয় গাইছ, আপোনালোকক জনাইলোঁ। চ' আজি ভিডিঅ'টো পালে কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব। আৰু যিটো আপোনালোকক কিতাপৰ কথা কৈছোঁ, প্ৰটিনটোৰ কথা কৈছোঁ, ডেছক্ৰিপশ্যনত আছে, আপোনালোকে লৈ 1% হ'লে এডভান্স হওক। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।